এক্সিডেণ্টটো চবতছে ডাঙৰ কথা হ'ল যে ইমান কুঁৱলীৰ মাজত 4:30 বজাতে পিকনিক মানুহে আৰম্ভ কৰিব নালাগে। আজি পুলিচে SOP দিছে যে কুঁৱলী শেষ হোৱাৰ পিছতহে বাছ চলাব পাৰিব পিকনিকৰ, আৰু কুঁৱলী শেষ হোৱাৰ আগতে তেওঁলোক আহি পাব লাগিব। যিমান সংকেত চিহ্নৰ কামটো হ'ব, কিন্তু কুঁৱলীত সংকেত চিহ্নটো ক'ত দেখিব? আচল সমস্যাটো হ'ল যে মোক যিটো জনাইছে, ৰাতিপুৱা 4:30 বজাত তেওঁলোক ওলাই গৈছে, তেতিয়াতো গোটেইখন কুঁৱলীত একোৱে দেখা নাপায়। গতিকে মই পিকনিক পাৰ্টিসকলক অনুৰোধ কৰিম যে অন্ততঃ সূৰ্যৰ পোহৰটো পৰাৰ পিছত গাড়ী চলাব লাগে। বাকী সংকেত চিহ্নখিনি এইখিনিতো মই হাতেদি ঠিক কৰি পেলাব পাৰিম, কিন্তু ৰাইজে যদি 3:30-3:30 গাড়ী উলিয়াই লৈ যায় আৰু পিকনিকৰ সময়ত, তেতিয়াতো এনেকুৱা এক্সিডেণ্ট হৈয়ে থাকিব। সেইকাৰণে কুঁৱলীৰ সময়ত গাড়ী চলোৱাটো আমি অলপ এভইড কৰিব লাগে।